গুৱাহাটীৰ হাতীগাঁও শেৱালি পথত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ভাড়াঘৰত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰা হয় এগৰাকী যুৱতীৰ মৃতদেহ। নিহত যুৱতীগৰাকী ওদালগুৰিৰ ২৯ বছৰীয়া সুস্মিতা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে নিশা প্ৰেমিকৰ সৈতে পাৰ্টি কৰিছিল সুস্মিতাই। পল্টন বজাৰৰ আকাশ প্ৰসাদ নামৰ এজন যুৱকৰ সৈতে আছিল সুস্মিতাৰ প্ৰেমৰ সম্পৰ্ক। ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আকাশ প্ৰসাদক। সুস্মিতাৰ উপৰি অন্য যুৱতীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছিল আকাশৰ। তাকে লৈ দুয়োৰে মাজত সংঘাত হোৱাৰো সন্দেহ কৰিছে আৰক্ষীয়ে। নিশা ১ বজালৈ সুস্মিতা আৰু আকাশৰ মাজত আছিল যোগাযোগ, কিন্তু পুৱা ৭ বজাৰ পৰা সুস্মিতাৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল আকাশৰ সৈতে। পুৱতি নিশা সুস্মিতা বসুমতাৰীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে যুৱতীগৰাকীৰ পৰিয়ালে উত্থাপন কৰিছে হত্যাৰ অভিযোগ। সুস্মিতাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। মই প্ৰায় ১:৩০মান বজাত গম পাইছোঁ মোৰ ছোৱালীটো ছুচাইড হৈছে বুলি। আচলতে এই ছুচাইডটো মানে মেণ্টেলি টৰ্চাৰ কৰি পেলাই ছুচাইড কৰিব দিয়া তেনেকুৱা লাগিছে আৰু। মানে নিজে ছুচাইড কৰিছে না তেওঁ মাৰ্ডাৰ কৰিছে এইটো মই ডিটেইলছকৈ ক'ব নোৱাৰোঁ, কিন্তু মেণ্টেলি টৰ্চাৰ কৰি পেলাই তাক ছুচাইড কৰিব মানে বাধ্য কৰাইছে আৰু সেইটো। প্ৰেমৰ সম্পৰ্কত তেনেকুৱা মইতো গম নাপাওঁ। জাষ্ট মই কেইদিনমান আগতে তেনেকুৱা ল'ৰাৰ লগত ভাল পাই বুলি মই গম পাইছিলোঁ, কিন্তু তাৰ লগত কিমান দিনৰ পৰা সম্পৰ্ক আছে তেনেকুৱাতো মই গম নাপাওঁ। ছোৱালীজনী এটা শ্ব'ৰুমত কাম কৰিছিলে। এনে গুৱাহাটী তাই থকাটো অনুমান ৪ বছৰমান হৈছে। ৪ বছৰমান হৈছে গুৱাহাটীতে থাকে আৰু। ল'ৰাটোৰ নামটো আকাশ প্ৰসাদ হয়, বিহাৰী মানুহ। ঘৰৰ মানুহবিলাক কোৱা মতে বহুত দিনৰ পৰা মানে তাৰ লগত কাজিয়া মানে হৈ আছিলে। হয়, মানসিক অশান্তি কৰি পেলাই মানে মেণ্টেলটো হেৰেছমেণ্ট কৰি থাকে। হয়, এতিয়া মই গম পালোঁ আহিখিনি মানে ৰাতিত খুব কাজিয়া হৈছিলে। কাজিয়া হোৱাৰ পিছত মানে ৰাতিত ছুচাইড হৈ থাকিল বুলি মানে পিছদিনা গম পালোঁ আৰু। হয়, মই FIR দিছোঁ ল'ৰাৰ ওপৰত। ৰুমত তেনেকুৱা একেলগে ল'ৰাজনক বৰ্তমান এৰেষ্ট কৰিছে।